জীৱনত অকলে থকাই বেছি প্ৰয়োজন, কাৰণ সকলোতকৈ বেয়া মুহূৰ্তবোৰ অকলেই কটাবলগীয়া হয়। প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে হাতত অলপ সময় আছে, তেনেহ'লে ভিডিঅ'টি শেষলৈকে শুনিব বুলি আশা ৰাখিলোঁ। সৰু সৰু ভুলৰ পৰা শিক্ষা ল'বলৈ শিকক। মনত ৰাখিব, উজুতি সদায় সৰু সৰু পাথৰতেই খোৱা হয়। ডাঙৰ ডাঙৰ পাহাৰটো দূৰৈৰ পৰাও দেখা যায়। সময়বিলাক সেই আগৰ নিচিনাই আছে, কিন্তু আগৰ নিচিনা সেই আনন্দ আৰু নাই। অলপ অৱহেলা আৰু অলপ ভাল পোৱাই এটা ভাল সম্পৰ্ককো ভাঙি দিয়াৰ বাবে যথেষ্ট। আপুনি যদিহে অলপতেই আঘাত পায়, তেনেহ'লে আপোনাৰ কাৰণে পৃথিৱীখন বহুত কঠিন। সেইবাবে সদায় শক্তিশালী হৈ উঠক, তেতিয়া পৃথিৱীখন আপোনাৰ বাবে একেবাৰে সহজ হৈ পৰিব। স্বামী স্ত্ৰীৰ মাজত যদি মিল মতামত ভাল পোৱা নাথাকে, সেইখন সংসাৰত যিমানেই টকা নাথাকক কিয়, কেতিয়াও সেইখন সংসাৰলৈ সুখ নাহে। আমাৰ জীৱনৰ সকলোতকৈ ডাঙৰ ভুল কি জানেনে? যিটো বস্তু আমাৰ নহয়, আমি সেইটোকেই হেৰুৱাবলৈ ভয় কৰোঁ, আৰু হেৰাই যোৱাৰ পাছত সেইটোকে পাবলৈ আমি আফচোচ কৰি থাকোঁ। আৰু বৰ্তমান আমাৰ হাতত যিটো আছে, সেইটোক যত্ন নকৰোঁ, যাৰ বাবে আমাৰ জীৱনত আটাইতকৈ দুখ বেছি হয়। বেছি কথা কোৱা মানুহবোৰৰ মনটো বহুত ফ্ৰেছ থাকে। ইহঁতে সকলোকে ভাল পাবলৈ জানে, কিন্তু বিনিময়ত ইহঁতে সকলোৰে পৰা মাথো কষ্টহে পায়। ভালপোৱাৰ মাজত কেতিয়াও বিচ্ছেদ নঘটে, বিচ্ছেদ হয় মাথো দুটি মনৰহে। সদায় ভালপোৱা তেতিয়াই সফল হয়, যেতিয়া সম্পৰ্কত থকা মানুহ দুজনৰ মাজত এজনে আনজনৰ প্ৰতি গুৰুত্ব, সন্মান আৰু বিশ্বাস থাকে। জীৱনত মাত্ৰ এটা ভুল কৰি চাওক, মানুহে সম্পূৰ্ণৰূপে পাহৰি যাব, কিন্তু এইটো কথা কেতিয়াও মনত নাৰাখে যে তুমি তাৰ কাৰণে কি কি কৰি গৈছিলা। আমাৰ সৰুকালত নাৰিকলৰ পাতৰ ঘড়ীটোৱেই ভাল আছিল। না আছিল সময়ৰ চিন্তা, না আছিল ঘড়ী বেয়া হোৱাৰ চিন্তা। কাৰোবাক তেওঁৰ প্ৰাপ্য সন্মানতকৈ বেছি দিবলৈ চেষ্টা নকৰিব, নহ'লে সেইজন ব্যক্তিৰ কাষত আপোনাৰ নিজৰেই সন্মান হেৰাই যাব। যদিহে আপোনাৰ পত্নীগৰাকীৰ ক্ষেত্ৰত এই তিনিটা লক্ষণ দেখে, তেনেহ'লে আপোনাৰ পত্নীগৰাকীকো আপুনি বিশ্বাস নকৰিব। আহক তেনেহ'লে এই তিনিটা লক্ষণ জানিবলৈ চেষ্টা কৰোঁ। 1 নম্বৰটো হৈছে, পত্নীগৰাকীয়ে যদি আপোনাৰ পৰা কিবা এটা লুকুৱাবলৈ চেষ্টা কৰে। 2 নম্বৰটো হৈছে, যিগৰাকী পত্নীয়ে বিয়াৰ আগৰ সম্পৰ্কবিলাকক পাহৰিবলৈ নোৱাৰে। 3 নম্বৰটো হৈছে, পত্নীয়ে যদি আপোনাৰ মা দেউতাৰ লগত ভাল আচৰণ নকৰে। যদিহে কেতিয়াবা তোমাক কোনোবাই সৰু কৰিবলৈ বিচাৰে, তেতিয়া ভাবিবা তুমি সিহঁততকৈ বহুত ওপৰত আছা। এইখন পৃথিৱীত কিছুমান মানুহ আছে যিসকলে আপোনাক মূল্য নিদিব, সেয়েহে নিজকে কেতিয়াও মূল্যহীন বুলি নাভাবিব। সেইজন ব্যক্তি কেতিয়াও তোমাৰ বন্ধু হ'ব নোৱাৰে, যিয়ে তোমাৰ সন্মুখত তোমাক ভাল ক'ব আৰু পিছফালে তোমাৰ সদায় বদনাম কৰি যাব। মানুহে সকলো সময়তে ভাগ্যৰ কাষত সাৰি নাযায়, কেতিয়াবা কেতিয়াবা প্ৰিয়জনৰ অৱহেলা আৰু বিশ্বাসৰ কাষতো সাৰি যায়। বেছিভাগ ক্ষেত্ৰত আপুনি মানুহক যিমান বেছি মূল্য দিব, তেওঁ সিমানেই বেছি আপোনাক অৱহেলা কৰি যাব। অলপ সময় লাগিব সঁচা, কিন্তু আপুনি বিশ্বাস কৰক, আপোনাৰ এটা ভাল সময় নিশ্চয় আহিবই এদিন। যিজনে তোমাক ভাল নাপায়, তেওঁক হাজাৰ আঘাত দিলেও তেওঁক কন্দুৱাবলৈ নোৱাৰিবা, কিন্তু যিয়ে তোমাক ভাল পায়, তেওঁক অলপ কষ্ট দি চাবাচোন, তেওঁৰ চকু তেতিয়া চকুলোৰে ভৰি পৰিব। এইখন পৃথিৱীত আমাৰ জীৱনত তিনিটা বস্তু বহুত দামী। সেয়া হ'ল আপোনাৰ বিশ্বাস, আপোনাৰ বন্ধুত্ব আৰু আপোনাৰ ভালপোৱা। এনেকুৱা কাকোৱেই ভাল নাপাব, যিয়ে তোমাৰ অনুভূতিক লৈ খেল খেলে। ভালপোৱা এনেকুৱা এজনক, যিয়ে তোমাক ভাল পাব নোৱাৰিলেও অন্ততঃ তোমাক সন্মানকণ কৰি যাব। হাঁহি সকলোৰে বাবে হ'ব পাৰে, কিন্তু চকুৰ পানী বিশেষ এজন মানুহৰ কাৰণেহে পৰে। এজন অচিনাকি মানুহৰ লগত কথা পাতোতে পাতোতে এটা সময়ত সি চিনাকি হৈ যায়, কিন্তু কষ্ট তেতিয়াহে বুজা যায়, যেতিয়া ইমানকণ সময় যোৱাৰ পিছত লাহে লাহে চিনাকি মানুহজন নিমিষতে অচিনাকি হৈ পৰে। মানি ল'বলৈ কষ্ট হ'লেও এটা সঁচা কথা কি জানা? প্ৰেম কৰি বিয়া কৰাতকৈ অসম্পূৰ্ণ ভালপোৱাবোৰৰ মাজত বেছি ভালপোৱা থাকে। বহুতখিনি আঘাত পোৱাৰ পাছতহে আচলতে বুজা যায় যে কাৰোবাক প্ৰয়োজনীয়তকৈ বেছি মূল্য দিলে তাৰ কাষত সদায় মূল্যহীন হৈ পৰিবলগীয়া হয়। সকলোতকৈ বেছি বিশ্বাস কৰা মানুহজনে যেতিয়া বিশ্বাসকণ ভাঙি দিয়ে, তেতিয়া নিজকে বহুত অসহায় যেন অনুভৱ হ'বলৈ ধৰে। সেইবাবে সহ্য কৰা, ধৈৰ্য ধৰা, এদিন সুখৰ দিন তোমাৰো আহিব। সেইজন ব্যক্তিৰ বাবে আপুনি কেতিয়াও নাকান্দিব, যিয়ে আপোনাৰ আৱেগ, অনুভূতি আৰু বিশ্বাসৰ মৰ্যাদা কেতিয়াও দিয়া নাই। এইখন পৃথিৱীত বহু মানুহ অশান্তিত ভোগ কৰি আছে, প্ৰিয় মানুহটি থকা স্বত্বেও তাক কাষত নোপোৱাৰ বেদনাত। যিয়ে তোমাক সঁচাকৈ ভাল পাব, তেওঁ তোমাক সন্দেহ কৰিবই,
কাৰণ তেওঁ তাৰ প্ৰিয়জনৰ ভাগ কাকোৱেই দিবলৈ নিবিচাৰে। যিমানেই সুখত নাথাকা কিয়, হেৰাই যোৱা প্ৰিয় মানুহটিৰ কথা মনত পৰিলে চকুত চকুলো আহিবই। সেইজন ব্যক্তিৰ ভৰসা কেতিয়াও নাভাঙিবা, যিয়ে সকলো হেৰুৱাই মাথো তোমাৰ ভৰসাত জীয়াই থাকে। মিছলীয়াসকলৰ লগত কেতিয়াও কোনো বিবাদত লিপ্ত নহ'বা, কাৰণ তেওঁ তোমাক লৈ এনেকুৱা মিছা কথা কিছুমান ক'ব যি তুমি কল্পনাও কৰিবলৈ নোৱাৰিবা। বহুত খং, অভিমান, কাজিয়াৰ পাছতো যিয়ে প্ৰথমে কথা পাতিবলৈ আহে তেওঁ আচলতে নিলাজ নহয়। তেওঁৰ কাষত ভাল পোৱাটো হৈছে বহুত দামী। কাৰোবাক অৱহেলা কৰিলে তাৰ কিমান কষ্ট হয় সেয়া তুমি সেইদিনা বুজিবা যিদিনা তোমাক কোনোবাই অৱহেলা কৰি গুচি যাব। কাৰোবাৰ ভাল পোৱাটো হ'ল পাগলামি আৰু কাৰোবাৰ ভাল পোৱাটো হ'ল উপহাৰ। যিয়ে আপোনাক ভাল পায় তেওঁক ভাল পোৱাটো হ'ল আপোনাৰ দায়িত্ব, কিন্তু আপুনি যাক ভাল পায় তেওঁৰ কাষত ভাল পোৱাটো হ'ল সৌভাগ্য যি সকলোৰে কপালত লিখা নাথাকে। আমাৰ জীৱনটো হ'ল এনেকুৱা এখন কিতাপ যাৰ হাজাৰ হাজাৰ পৃষ্ঠা চাগে আজিও আপুনি ভালকৈ পঢ়িবলৈ পৰা নাই। সদায় অকলে থকা বহুত ভাল সেইসকল লোকৰ পৰা যাৰ কাষত প্ৰয়োজনীয়ৰ বাহিৰে আপোনাৰ কোনো মূল্যই নাই। দুখবোৰ সকলো সময়তে লুকুৱাই ৰাখিবা, কাৰণ যাক তুমি বন্ধু ভাবি সকলো কথা ক'বা সিয়েই তোমাক দুৰ্বল ভাবি ঠগি গুচি যাব। সদায় আপোনাৰ চকুৰ পানী সেইজনে এদিন কাঢ়ি লৈ যাব যিয়ে এই সময়ত কৈছিল বহুত ৰাতি হ'ল এতিয়া তুমি আৰামেৰে শুই যোৱা। সম্পৰ্ক সদায় সেইটোকেই কয় য'ত অভিমান থাকিব কিন্তু অজুহাত নাথাকিব, কাজিয়া থাকিব কিন্তু দূৰত্ব নাথাকিব। যিজন ব্যক্তিয়ে ক্ষমা খুজিবলৈ জানে, ভুল কৰি স্বীকাৰ কৰিবলৈ জানে, তেওঁৱে সকলোতকৈ বেছি ভাল পোৱাৰ যোগ্য। ৰাতি জাগি কেতিয়াও কাৰোৰে লগত কথা পতাৰ অভ্যাস নকৰিব। বিশ্বাস কৰক, যেতিয়া মানুহজন নাথাকিব তেতিয়া বিচাৰিলেও হয়তো তোমাৰ সেই অভ্যাসখন সলাবলৈ নোৱাৰিবা। আমাৰ কষ্ট এনেকুৱা এটা বস্তু যি নিজেই বহন কৰিবলগীয়া হয়, ইয়াৰ ভাগ কোনেও ল'বলৈ নিবিচাৰে। অভিমান কৰিবলৈ অধিকাৰ লাগে, য'ত অধিকাৰৰ ঠাই শূন্য সেইখিনিত অভিমান মূল্যহীন হৈ পৰে। যদিহে মনত অশান্তি থাকে তেনেহ'লে পৃথিৱীৰ সকলোৱেই যেন বিৰক্ত লাগে। ভালপোৱা সকলোৰে প্ৰতি নাহে, যাৰ প্ৰতি আহে তেওঁ আকৌ মূল্যই বুজি নাপায়। এটা সময়ৰ পিছত প্ৰত্যেকজন ব্যক্তিয়ে সলনি হৈ যায়, কোনোবাই অৱহেলাত আৰু কোনোবাই আকৌ নিজকে প্ৰতিষ্ঠিত কৰিবলৈ। ভালপোৱা বুজাবলৈ কেতিয়াও হাজাৰ হাজাৰ কথা খৰচ কৰাৰ দৰকাৰ নাই, কাৰণ যিয়ে বুজিব তেওঁৰ চকুৰ ভাষা দেখিয়েই বুজিব, আৰু যিয়ে নুবুজে তেওঁৰ বাবে জীৱন দিলেও বুজি নাপাব। প্ৰতিটো ভুলে মানুহক এটা শিক্ষা দিয়ে, আৰু প্ৰতিটো শিক্ষাই মানুহক পৰিৱৰ্তন কৰি দিয়ে। এইখন পৃথিৱীত কিছুমান এনেধৰণৰ মানুহ আছে যিসকলে অপৰাধ নকৰিলেও আনৰ কাষত সকলো সময়তে দোষী হৈ থাকে। সময় আৰু আপোনজনে যেতিয়া একেলগে আঘাত দিয়ে তেতিয়া মানুহজন বাহিৰৰ পৰা নহয় ভিতৰৰ পৰা পাথৰ হৈ পৰে। যিজনে ঠগিব পাৰে তেওঁ চালাক হ'ব পাৰে, কিন্তু যিয়ে ঠগ খায় তেওঁ মূৰ্খ নহয়, তেওঁ বিশ্বাসীহে।